ষাঠি এই সময়ছোৱাতে তাঁতিকুচিত তাঁতিসকলক লৈ বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিছিল। কোচ ৰজা নৰনাৰায়ণ আৰু চিলাৰায় অনুৰোধক্ৰমে আৰু নৰনাৰায়ণ চিলাৰায়ে পৃষ্ঠপোষকতা কৰিছিল সূতা নেতা সকলোবিলাক যোগান ধৰি। ই এখন বস্ত্ৰ নহয়, খণ্ড খণ্ড বস্ত্ৰ আমাৰ মাটিশালতে তৈয়াৰ কৰি চিলাই পেলাইছিল। ইয়াত এই চৰিতপুথি কোৱাৰ দৰে কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে চিত্ৰ কিন্তু নাই। ইয়াত কৃষ্ণলীলাৰ বিশেষ বিশেষ কিছুমান এই ঘটনা, ধৰি লওক অঘাসুৰ, বকাসুৰ বধ, কালীয় দমন, এনে গোপীৰ বস্ত্ৰহৰণ, গোবৰ্ধন ধাৰণ, এনেকুৱা ধৰণৰ প্ৰতীকবিলাক বেছি আছে। সেইধৰণে দশাৱতাৰৰ বিষ্ণুৰ অৱতাৰী মহিমাবিলাকৰ বুদ্ধ আৰু হলিৰাম বাদ দি বাকী সকলোবিলাক অৱতাৰী সন্নিৱিষ্ট কৰি পৰম নোহোৱাকৈ এই বস্ত্ৰখন তৈয়াৰ কৰিছে। নৰনাৰায়ণ চিলাৰায়ৰ মৃত্যুৰ পিছত তেওঁৰ ৰাজ্যতে নৰনাৰায়ণৰ 4জন ল'ৰা আছিল। সৰুজনৰ নাম যজ্ঞনাৰায়ণ। যজ্ঞনাৰায়ণে ৰজা হ'বৰ কাৰণে ভূটানৰ পৰা সৈন্য লৈ আহিল। ভূটানৰ পৰা সৈন্য লৈ আহি তেওঁ জোৰ জবস্তি কোচ ৰাজ্যত ৰজা হ'ল। কিন্তু কোচ ৰাজ্যত ঘটনাটো কি হ'ল, সুবিধা পাই ভুটীয়াসকলে আৰু 5বাৰ আক্ৰমণ কৰিলে। এই 5বাৰ আক্ৰমণ কৰোঁতে ৰাজকোষ লুট কৰি লৈ যাওঁতে এই বৃন্দাবনী বস্ত্ৰও গৈ ভূটান পালে। ভূটানৰ পৰা গৈ তিব্বত পালেগৈ। তিব্বত কিয় পালে সেইটো মূল কথা হ'ল কি, ই ধৰ্মীয় বস্ত্ৰৰ কাৰণে তিব্বত পোৱা নাছিল। তিব্বতত যিবিলাক বৌদ্ধ ধৰ্মৰ মঠ মন্দিৰ আছিল, সেই মঠ মন্দিৰবিলাকত ই দেখিবলৈ চমৎকাৰ বস্ত্ৰৰ কাৰণে ৱালবিলাক সজাই ৰাখিছিল। এই বস্ত্ৰ এই ধৰণে তিব্বত পালেগৈ। তিব্বতৰ পাছতহে প্ৰাচাত্যৰ বিভিন্ন দেশলৈ এই বস্ত্ৰ আচলতে। বৃন্দাবনী বস্ত্ৰখনৰ আচল কথাটো হ'ল কি, এই বস্ত্ৰভাগ গুৰুজনাই প্ৰস্তুত কৰাৰ পাছতে অসমৰ পৰাটো অন্তৰ্ধান হৈ প্ৰাচাত্যৰ লণ্ডন, আমেৰিকা, ইটালী, ফ্ৰান্স, ভাৰতৰ আহমদাবাদ পালেগৈ। গতিকে আমাৰ ইয়াত প্ৰকৃত তথ্য একো নাছিল। গতিকে যেতিয়া এই বস্ত্ৰ প্ৰস্তুতিৰ কথা আহিছিল এই দক্ষিণপাট সত্ৰটো, সেই সময়ত কাগজে পত্ৰই ভালেমান লিখা লিখি হৈছিল আৰু তৰ্ক বিতৰ্ক বহুত হ'ল। আৰু আনকি এই বিষয়টো গৈ ক'তো পাইছিলগৈ সত্ৰ মহাসভাৰ জৰিয়তে। তেতিয়া আমাৰ অলপমান কৌতূহল হ'ল যে ঘটনাটো কি হৈছে, এই অমূল্য বস্ত্ৰ এভাগ লৈ ইমান বিশৃংখল কিয়। সেই বুলি ভাবিয়েই এই বস্ত্ৰভাগ মই নীৰৱে দেশ বিদেশলৈ গৈ অধ্যয়নত নামিলোঁ। অধ্যয়নত নামোঁতেহে দেখিলোঁ আমাৰ চৰিতপুথিত বৃন্দাবনী বস্ত্ৰ বা আমাৰ অসম দেশত বৃন্দাবনী বস্ত্ৰ যেনেধৰণে চৰ্চা হৈ আছে প্ৰকৃত কথাখিনি প্ৰাচাত্যৰ বস্ত্ৰৰ লগত মিল নাই। সেইকাৰণে এইটো মই 5 বছৰ গৱেষণামূলক অধ্যয়ন কৰি তাৰপিছত প্ৰস্তুত কৰি ভাবিলোঁ কি, এই বস্ত্ৰভাগৰ শুদ্ধ বাতাৱৰণ, শুদ্ধ কথাখিনি বুজি পাবৰ কাৰণে এই ব্যক্তিগত প্ৰচেষ্টাৰে আমি এই বস্ত্ৰভাগ তৈয়াৰ কৰি ৰাইজলৈ আগবঢ়াইছোঁ। এই বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰাৰ পিছতে মই আচলতে প্ৰথম সত্ৰ মহাসভাকে অনুৰোধ কৰিছিলোঁ আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে। কিন্তু কুসুম মহন্ত ডাঙৰীয়াই সত্ৰ মহাসভাৰ তেখেত সম্পাদক নে সভাপতি মই নাজানো, সম্পাদক, তেখেতে এই বিষয়টোত কোনো গুৰুত্ব সহকাৰে নল'লে। বৰঞ্চ এটা শব্দহে ক'লে, গুৰুজনাৰ একক বস্তু একক হৈ থাকক। তেতিয়া মোৰ সন্দেহ হ'ল যে এখেতসকল বৃন্দাবনী বস্ত্ৰৰ বিষয়লৈ সোমোৱাই নাই। সেইকাৰণে তেনেকুৱা এটা বাক্য তেখেতে ক'লে। তথাপিতো তেখেতক সুধিছিলোঁ, গুৰুজনাৰ একক বস্তু একক হৈ থাকিলে বৃন্দাবনী বস্ত্ৰ এখন জানো, আৰু ইয়াৰ প্ৰকৃত ঠিকনানো ক'ত আছে? এইধৰণে মই নোসোধা নহয়। তেখেতে একো উত্তৰ দিব নোৱাৰিলে। তাৰপিছত দেখিলোঁ তেখেতসকলে গুৰুত্ব সহকাৰে নোলোৱা কাৰণে তেতিয়া মই শংকৰ সংঘৰ পদাধিকাৰ এই ভৱেন্দ্ৰনাথ ডেকা ডাঙৰীয়াক ৰঙিয়াৰ ঘৰত লগ কৰিলোঁ। ৰঙিয়া ঘৰত লগ কৰিলোঁ। তেখেতে মোৰ লগত 1 ঘণ্টা 10 মিনিট কথা বতৰা পাতি গোটেই কথাখিনি বুজি পাই তেখেতে তৎক্ষণাতে ৰায়েই দি দিলে, আপুনি একো চিন্তা কৰিব লাগে, এনেকুৱা এটা অসাধাৰণ অমূল্য কাম আমাৰ দেশৰ কাৰণে কৰিলে
আমি প্ৰথম আপোনাৰ এই বস্ত্ৰভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সংঘৰ সহযোগতেই তাতেই আমি উন্মোচন কৰাই দিম। সেইবুলি ক'লত আমি এপ্ৰিলৰ 3 তাৰিখে গুৱাহাটীত এই বস্ত্ৰ উন্মোচন হৈছিল। কিন্তু তেতিয়া অনেক লেখা কাগজে পত্ৰই সুন্দৰ সুন্দৰ মানে খবৰবোৰ ওলাই গ'ল। তেতিয়া আমাৰ কাংসপাৰ সত্ৰৰ সত্ৰাধিকাৰে ক'লে আপুনি গুৱাহাটীৰ ৰাইজক দেখুৱালে, কিন্তু মানুহজনটো আপুনি আমাৰ ইয়াৰ আছিলে, গতিকে আমি বস্ত্ৰভাগ নেদেখিম নেকি, আমাকো দেখুৱাৰ ব্যৱস্থাটো কৰক। বোলো ঠিক আছে, তেতিয়াহ'লে বৰঠাই সত্ৰতে আপুনি গুৰি ধৰি অনুষ্ঠান ভাগ আয়োজন কৰক, আমাৰ উজনিৰ ফালে আমাৰ ৰাইজে দৰ্শন ল'ব। সেই উদ্দেশ্যেই সকলোৱে দেখিবৰ কাৰণে এই বস্ত্ৰভাগ আমি ইয়াত প্ৰদৰ্শন কৰিলোঁ। আমাৰ উদ্দেশ্য অকল ইয়াতে প্ৰদৰ্শন বুলি নহয়, কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে যদি বিভিন্ন জেগাৰ পৰা অনুৰোধ জনায় আমি বিনামূলীয়াকৈ তেখেতসকলে অকণমানি অনুষ্ঠান এটা পাতি এই বস্ত্ৰৰ দৰ্শন লাভ কৰিব পাৰিব। ইয়াৰ বনোৱাৰ উদ্দেশ্যটো সেইটোৱেই, যাতে সকলোৱে এই বস্ত্ৰ দেখে, বুজে, শিকে, নতুন কথাটো গুৰুৱে দি যোৱা কথাটো অনুধাৱন কৰিব পাৰে। এইখিনি কথা। এই বিষয়ত এনেই সহায় কৰোতা কোনো নাই, আৰু সেই সময়ত খেলি মেলি হৈ থকাৰ কাৰণে মই কাকো জানিবলৈও দিয়া নাই। মই 5 বছৰ নীৰৱে এই বস্তুটো আমাৰ ইয়াত কি লিখা আছে, পাশ্চাত্যৰ বস্ত্ৰত কি আছে, নিজে গৈ মেলি সকলো ডাটা সংৰক্ষণ কৰি তুলনামূলক অধ্যয়ন 5 বছৰে কৰি তাৰপিছত সম্পূৰ্ণ নিজা খৰচেৰে একক প্ৰচেষ্টাৰে অকলে কৰা কাম। বৈ উলিয়াওঁতে মই নিজৰ ঘৰতে শাল তৰি লৈছোঁ। এই বস্ত্ৰখন দেখিছেই, এইখন এলাপেচা তাঁতিও বব নোৱাৰে। প্ৰথমতে শুৱালকুছি এজন মানুহ ননা নহয় আনিছিলোঁ, কিন্তু তেওঁলোক অকণমান কৰি টান পাই গুচি যায়। 5 জনে এডভান্স লৈ তেনেকৈ গুচি গ'ল। তাৰপিছত উপায় নাইকিয়া হৈ এই শুৱালকুছিৰ ফালৰে ভিতৰুৱা গাঁৱৰ পৰা এজন আনি তেওঁৰ লগত একেলগে বহি থাকি তেওঁ মাত্ৰ জালটো দিয়ে আৰু সূতাটো মাৰি দিয়ে। ক'ত কি সূতা দিব লাগে, কেনেকৈ তাঁৰ মাৰিব লাগে মই দেখুৱাই যাওঁ, লগে লগে কৰি যাওঁ, আৰু সেইধৰণে বস্ত্ৰভাগ হৈ গ'ল। সেইকাৰণে আমুকগৰাকী শিপিনীয়ে কৰি দিছিলে বুলি ক'বলৈ ইয়াত ৰাস্তা নাই। আৰু এইটো তৈয়াৰো কৰিব নোৱাৰে। তৈয়াৰ কৰিব পৰা হ'লেতো শুৱালকুছি আমাৰ পাট কাপোৰৰ ঘাটি ঠাই কেতিয়াবাই তাত হ'লহেঁতেন দেখোন। এই ভাগ বস্ত্ৰ তেনেকৈ হৈ নুঠে।